নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে আমাৰ টিকলাটো শুয়ে আছে। মানে আজি ভিডিঅ'টো মই পিছবেলাৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এইফালে তেতিয়া 5 মানে বাজু হ'ল বাৰু। আৰু তাৰপিছতে এইফালে সন্ধিয়া লগাৰ পিছত একদম চিধা মানে পাকঘৰতহে আৰু এইফালে দেখিছেনে পুৰা স্পেচিয়েল কিবা এটা বনি আছে নহয় জানো। মানে আজি মোৰ জন্মদিন, তাৰ কাৰণে মাহঁতক খুৰীহঁতক এনেকৈ ভাত খাবলৈ মাতিছোঁ। তাৰ কাৰণে মানুহজনে এয়া লাগি আছে। এইফালে সৰিয়হ আৰু মগজ দি পেলাই তেওঁ মাছৰ জোল বনাইছে আৰু এইফালে খাচী মাংস, বাকী দালি ভাজি সকলোখিনি বাৰু ময়ে বনালোঁ। আৰু এইফালে মায়ে চব্জিকেইডাল কাটি দিছে। মানে বৌৰ এতিয়া আজি মানে আৰামৰ দিন, গতিকে বৌয়ে একো কৰিব পৰা নাই। আৰু এইফালে মাৰো চৰ্দি লাগি একদম অৱস্থা নাই, গা বেয়া হ'লেও মানে অকলে বনাই বা অকলে তেনেকৈ মানুহজনে মই লাগি আছোঁ। গতিকে মানে সহ্যই হোৱা নাই। গতিকে কৈছে দেচোন অকণমান মই চব্জিকেইডালকে কাটি দিওঁ। আৰু এইফালে তেওঁ খাচী মাংস বনাই আছে। আৰু এইফালে আমাৰ অথনি টিকলাটো যে সাৰ পালে আৰু সি মুড়ি কেইটামান খাই বোলে, সি মুড়ি খাই ভাল পায়। তাক বাতিটোত মুড়ি কেইটামান দিলোঁ, সি তাকে লৈ খাই আছে। আৰু এইফালে আমাৰ খুৰাহঁত পালেহি আৰু খুৰীহঁত মাহঁতৰ ৰুমতে বহিলে আৰু মাৰ লগতে তেনেদৰে কথা পাতি আছে। মই গৈ তাতে চাহ একাপ দি থৈ আহিলোঁগৈ। আৰু মাৰ লগতে কথা পাতি আছে, মই বোলো এইফালে ভাজিকণকে বহাই দিওঁ। এইফালে বৌ আহিলে ওচৰলৈ, বৌ মানেতো একো কৰিব নোৱাৰে, এনেই ওচৰতে বহি আছেহি। আৰু বৌৰ লগতে কথা পাতি মই চব্জিকণকে বহাই দিলোঁ। তেনেকুৱাতে এইফালে মোৰ মাহঁতো পালেহি, মা, দেউতা, ভণ্টি আৰু এগৰাকী খুৰী আছে, তেওঁলোকো পালেহি আহি পেলাই। আৰু এইফালে তাৰপিছতে চাৰি বিয়নীয়ে মিলি পেলাই কথা পাতি আছে। এইফালে চাওকচোন, তাৰপিছতে আমাৰ লাহে ধীৰে ভাত পানীও ৰেডি হৈ গ'ল। প্ৰথমতে একে সৰু ভকতকেইজনৰ পৰা আৰম্ভ কৰিছোঁ বোলো, প্ৰথমতে সৰু ভকতকেইজনৰ পৰা আৰম্ভ হওক নহয় জানো। এইফালে আমাৰ ল'ৰা দেখিছেনে, কিয় জানো সি সদায় শুকান ভাত খায়, একদম দালি খাব নিবিচাৰে। তাৰপিছতে এইফালে মা, দেউতা, এইফালে খুৰী দুইহালকে দিলোঁ। আৰু সেয়া আৰু এনেকৈ প্ৰত্যেকটো বাৰ্থডেতেই হওক বা মোৰেই নহয় বা সকলোৰে তেনেকৈ মানে আমি তিনি ঘৰে একেলগে খাওঁৱেই। তাৰপিছতে এইফালে মাহঁতে এয়া ভগোৱা মেলাত লাগি গ'ল, কিন্তু মই একদমেই ভগাব নোৱাৰোঁ, কিয় জানো। মই মানুহ যদি কম হয় তেতিয়াহ'লে অকণ পাৰোঁ, কিন্তু মানুহ সৰহ হ'লে মোৰ মানে ভগোৱাটোত অকণ আইডিয়া নাইকিয়া নিচিনা হয়। গতিকে এইফালে মা আৰু মানুহজন তেনেকৈ লাগি গ'ল। তাৰপিছতে মাহঁতে খাই কৰি হোৱাৰ পিছত লাষ্টৰ পৰ্যায়ত আমি বহিলোঁ, আমি ঘৰৰ মানুহকেইটা। তেনেদৰে খাই কৰি লৈ এইফালে মাহঁতো গ'লগৈ, খুৰীহঁতো গ'লগৈ। আৰু এইফালে আমাৰ ল'ৰা দেখিছে মাহঁতৰ লগত যাবলৈ লাগে।